Hello everyone, welcome back my YouTube channel from Jose One More আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকক এইটো ভিডিও দেখুৱাম আপোনালোকে যদি গ্ৰেড 3 এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই আপোনালোকৰ যদি এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড মন নাই তেন্তে আপোনালোকে কেনেকৈ ৰিকভাৰ কেনেকৈ কৰিব আপোনালোকে সেইটো আপোনালোকক মই এইটো ভিডিও দেখুৱাম আপোনালোকে চাই থাকিব আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধুসকল আপোনালোকে কি কৰিব প্ৰথমে কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে কি কৰিব সাৰ্চ বক্সত আপোনালোকে ADRE admit card বুলি আপোনালোকে ইয়াত টাইপ কৰিব ADRE admit card টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত আপোনালোকে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে দেখিছে অলপ স্ক্ৰল কৰি এনেকৈ আহি আপোনালোকে দেখিছে আসাম ক্লিয়াৰ বুলি আছে ইয়াত আসাম ডাইৰেক্ট ৰিকুৱাৰমেন্ট এডমিট কাৰ্ড 2024 আপোনালোকে কি কৰিব ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে নতুন উইন্ডো পেজ ক্লিক কৰা দেখিব এনেকৈ ফুল খোৱাৰ পিছত আপোনালোকে কি কৰিব অলপ তলত স্ক্ৰল কৰি আহি আপোনালোকে কি কৰিব এনেকৈ আহিব পিছত আপোনালোকে দেখিছে ক্লাছ 3 এডমিট কাৰ্ড আপোনালোকে কি কৰিব ইয়াত ক্লিক কৰিব আপোনালোকে দেখিছে ইয়াত এইটো লগইন অপচনটোত আপোনালোকে ইয়াত কি কৰিব ইয়াত ক্লিক কৰিব লগইন অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াত এপ্লিকেশন নং আৰু পাছৱৰ্ড দেখুৱাইছে কাৰণ আপোনালোকৰ ইয়াত এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনাৰ লগইন কৰিবলৈ কাৰণে আপোনাৰ কি নাই এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড নাই আপোনালোকে পাহৰি গৈছে সেই পাছৱৰ্ড আৰু এপ্লিকেশন নাম্বাৰখন আপোনালোকে কেনেকৈ ৰিকভাৰ কৰিব এইটো আজিৰ মই এইটো ভিডিওত দেখুৱাম আপোনালোকে দেখিছে আপোনালোকে কি কৰিব ফৰগট পাছৱৰ্ড বুলি আছে আপোনালোকে ইয়াত ফৰগটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত মোবাইল নাম্বাৰ আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত এন্টাৰ কৰিব যেতিয়া এপ্লাই কৰিছিল আপুনি সেই সময়ত যেটো মোবাইল নাম্বাৰ দিছিলে আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত সেইটো মোবাইল নাম্বাৰ আপোনালোকে ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আকৌ আপোনালোকে ডেট অফ বাৰ্থ আপোনালোকে দেখিছে ইয়াত ডেট অফ বাৰ্থটো আপোনালোকে টাইপ কৰিব ৰেজিষ্টাৰ সময়ত যেটো আপোনাৰ ডেট অফ বাৰ্থটো তাত দিয়া আছিল সেইটো ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত টাইপ কৰিব ডেট অফ বাৰ্থ টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে ইওৰ পাছৱৰ্ড হেজ বিন সেন্ড টু ইওৰ মোবাইল নং ৰেজিষ্টাৰ থকা আপোনাৰ মোবাইল নম্বৰত সেইটো এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড আপোনাৰ তাত শো হ'ব ওকেত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব লগইনটোত ক্লিক কৰিব লগইন অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকে যিখন ৰেজিষ্টাৰ মোবাইলত আপোনাৰ এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড গৈছে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত টাইপ কৰিব মই আপোনালোকক দেখুৱাইছো আপোনালোকে চাই থাকিব আপোনালোকে কি কৰিব মোবাইলত যোৱা এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনালোকে ইয়াত টাইপ কৰিব মই আপোনালোকক দেখুৱাইছো এনেকৈ শো হ'ব আপোনাৰ মোবাইলত এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ নতুন উইন্ডো পেজ ক্লিক হোৱা দেখিব আপোনালোকে দেখিছে আপোনালোকে কি কৰিব ইয়াত আপোনালোকে হয়তো ইয়াত ভাবিব পাৰে যে আমাৰ এডমিট কাৰ্ডখন ইয়াত নাই আহা আপোনালোকে কি কৰিব ইয়াত দেখিছে আপোনালোকে এডমিট কাৰ্ড পেপাৰ 3 বুলি আছে আপোনালোকে কি কৰিব ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ দেখিছে আপোনালোকে আপোনাৰ এডমিট কাৰ্ড এনেকৈ শো হ'ব আপোনালোকে চাওক আপোনালোকে সেভ এজ পিডিএফ কৰিও ৰাখিব পাৰে এই এডমিট কাৰ্ডখন আৰু আপোনালোকে হয়তো প্ৰিন্ট আউট কৰিব বিচাৰিলে আপোনালোকে এনেকৈ প্ৰিন্টাৰটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে এনেকৈ প্ৰিন্ট কৰি লৈ পাৰিব মই আপোনালোকক দেখুৱাইছো যেহেতু আপোনালোকে চাওক এনেকৈ আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰিব মই যেহেতু প্ৰিন্ট আউট কৰি দেখুৱাও আপোনালোকে এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব আজিৰ ভিডিওটো মানে যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ৰিকভাৰ কৰাতে কিবা অসুবিধা হয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰে ধন্যবাদ